গুৱাহাটী ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট 2026 মানে PGET 2026ৰ ইতিমধ্যে টেণ্টেটিভ শ্বেডিউল পাব্লিছ হৈ গৈছে গুৱাহাটী ইউনিভাৰ্চিটি। যিবোৰ ষ্টুডেণ্টে ফাইনেল ইয়েৰত আছিলা বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, ফাইনেল ইয়েৰ এক্সাম দিছা, ফাইনেল ইয়েৰ এক্সাম ইতিমধ্যে কিছুমানৰ শেষ হৈছে। যিবোৰ ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছা বা এণ্ট্ৰেন্স দিম বুলি ভাবিছা, মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে এণ্ট্ৰেন্স দিবা, সিহঁতৰ কাৰণে টেণ্টেটিভ ডেট ফিক্স কৰি দিয়া হৈছে ইতিমধ্যে 3 জুলাই, 4 জুলাই আৰু 5 জুলাই, ফ্ৰাইডে, ছেটাৰডে আৰু ছানডে এণ্ট্ৰেন্স টেষ্ট হ'বলৈ গৈ আছে। আৰু তাৰে যিখিনি টেণ্টেটিভ শ্বেডিউল 3 জুলাইত ফাৰ্ষ্ট শ্বেডিউল, 3টা শ্বেডিউল এটা দিনৰ 3টা ছেশ্যন ৰখা হৈছে। ফাৰ্ষ্ট ছেশ্যন 9 AM to 11 AM, ছেকেণ্ড ছেশ্যন 12 noon to 2 PM আৰু থাৰ্ড ছেশ্যন 3 PM to 5 PM। অ'কে, চ' ইয়াৰে 3 তাৰিখে কি এক্সাম আছে? 3 তাৰিখে এনভাইৰমেণ্টেল ফাৰ্ষ্ট ছেশ্যন 9টাৰ পৰা 11টালৈকে এনভাইৰমেণ্টেল ছায়েন্স আছে। তাৰপিছত ইংলিছ লেংগুৱেজ টিচিং আছে, তাৰপিছত ফিলচফি আছে আৰু MTech VLSI এণ্ড মাইক্ৰ' ইলেক্ট্ৰনিক্স VM আছে। অ'কে, তাৰপিছত আফটাৰনুন 12টাৰ পৰা সংস্কৃত, পলিটিকেল ছায়েন্স, জিঅ'লজি, মাইক্ৰ'বায়'লজি, চাইক'লজি, তাৰপিছত ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন টেকন'লজি, মাইক্ৰ' ইলেক্ট্ৰনিক এণ্ড এডভান্স কমিউনিকেশ্যন। আৰু ইভিনিং আছে 3 তাৰিখে ইভিনিং বটানী, মানে একদম ইভিনিং 3টাৰ পৰা বটানী, কেমিষ্ট্ৰি, জুলজি, MTech ইন এডভান্স কমিউনিকেশ্যন এণ্ড ইনফৰ্মেশ্যন ছিষ্টেম, তাৰপিছত লিংগুইষ্টিক এণ্ড ফলক্ল'ৰ ষ্টাডিজ। এতিয়া আহিছোঁ 4 তাৰিখ, 4 জুলাই। অ'কে, 04/07/2026 ছেটাৰডে, 4 জুলাই তাৰিখে আছে ফাৰ্ষ্ট ছেশ্যন 9টাৰ পৰা এছামিজ, হিন্দী, এৰাবিক, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী। এগেইন কৈছোঁ এছামিজ, হিন্দী, এৰাবিক, ইকনমিক্স, এডুকেশ্যন, ইংলিছ এণ্ড হিষ্ট্ৰী। তাৰপিছত 12টাৰ পৰা কম্পিউটাৰ ছায়েন্স এণ্ড ইনফৰ্মেশ্যন টেকন'লজি, এন্থ্ৰপ'লজি, কম্পেৰেটিভ ইণ্ডিয়ান লিটাৰেচাৰ। তাৰপিছত কমাৰ্চৰ আছে টুৰিজম মেনেজমেণ্ট, MA ইন পাৰফৰ্মিং আৰ্ট, তাৰপিছত ডান্স থিয়েটাৰ, মানে পাৰফৰ্মিং আৰ্ট, সত্ৰীয় ডান্স থিয়েটাৰ ষ্টাডিজ এণ্ড এক্টিং। তাৰপিছত ইভিনিং 3টাৰ পৰা আছে বেংগলী, বড়ো, পাৰ্চিয়ান, কেঞ্চাৰ বায়'লজি, তাৰপিছত LLM আৰু মাছ কমিউনিকেশ্যন। অ'কে, তাৰপিছত এতিয়া 5/7/2026 ছানডে কি আছে? বায়'টেকন'লজি, তাৰপিছত হাৰ্বেল ছায়েন্স এণ্ড টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড এপ্লাইড ফিজিক্স, ছ'চিয়'লজি, MTech ইন ৰিচাৰ্চ ইন AI এণ্ড ML মডুলাৰ। তাৰপিছত আফটাৰনুন 12টাৰ পৰা জিঅ'গ্ৰাফী, ৱাইল্ড লাইফ ছায়েন্স, উমেন ষ্টাডিজ, মেথমেটিকেল ছায়েন্স, ফিজিকেল ছায়েন্স, কেমিকেল ছায়েন্স আৰু মেথমেটিক্স। তাৰপিছত আছে ইভিনিং ফিজিক্স, ৰেডিঅ'লজিকেল ফিজিক্স এণ্ড ৰেডিঅ'লজিকেল ফিজিক্স। ইভিনিঙত আছে ষ্টেটিষ্টিক্স আছে, তাৰপিছত MTech ইন ইনফৰ্মেশ্যন টেকন'লজি, তাৰপিছত MTech ইন বায়'প্ৰচেছ টেকন'লজি এণ্ড লাইব্ৰেৰী এণ্ড ইনফৰ্মেশ্যন ছায়েন্স আছে। অ'কে, এইখিনি আছিল 3, 4 আৰু 5 জুলাইৰ টেণ্টেটিভ ডেট গুৱাহাটী ইউনিভাৰ্চিটিৰ পষ্ট গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেট ষ্টাডিজৰ বা পষ্ট গ্ৰেজুৱেটৰ এণ্ট্ৰেন্সৰ কাৰণে, গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্সৰ কাৰণে যিবোৰ ষ্টুডেণ্টে ফাইনেল ইয়েৰত আছা, তোমালোকে যদি এপ্লাই কৰিছা গুৱাহাটী ইউনিভাৰ্চিটিৰ, তোমালোকে এইখিনি ডেটত বা এপ্লাই কৰা ষ্টুডেণ্টবোৰে এইখিনি ডেটত তোমালোকে কি কৰিব পাৰিবা? এক্সাম দিব পাৰিবা বা এণ্ট্ৰেন্স দিব পাৰিবা। এডমিট আহিব, এডমিট অহাৰ পিছত তোমালোকে 3, 4, 5 তাৰিখে এক্সাম দিবা। তাৰে পিছত ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ পিছত তোমালোকৰ এডমিশ্যন হ'ব। আগষ্টত বা জুলাইৰ লাষ্টলৈকে ৰিজাল্ট দি দিব বা 15-20 তাৰিখত ৰিজাল্ট দি দিব। তাৰে পিছত এডমিশ্যন হৈ যাব। তাৰপিছত আগষ্ট বা ছেপ্টেম্বৰৰ পৰা টেণ্টেটিভ ক্লাছ দি দিব বা ক্লাছ ষ্টাৰ্ট হৈ যাব। চ' থেংক ইউ এভৰিৱান। গুৱাহাটী ইউনিভাৰ্চিটিয়ে ইতিমধ্যে দি দিছে। মই পোষ্টতো ফটোখিনি মই পষ্ট কৰি দিম, যিটো শ্বেডিউল পষ্ট কৰি দিম বা টেলিগ্ৰাম, ইউটিউব চেনেলতো পষ্ট কৰি দিম। ধন্যবাদ।